আপোনালোকে আৰু বহু বস্তু শুনিবলৈ পাব কাৰণ মিয়া প্ৰসংগ আৰু কিবা প্ৰসংগ ইয়াত আহিব কাৰণ ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ কাৰণ চৰকাৰে জড়িত আছে নহ'লে এই সৰু ল'ৰা কি বিশৃংখল না কি শৃংখল বা কিবা জিতু বৰুৱা এই দুইটা ল'ৰাই অসমত অশান্তি সৃষ্টি কৰিবলৈ বিচাৰি আছে আৰু হেংদাং লোৱাৰ কথা কৈ আছে কাৰণ অসম পুলিচ ক'ত আছে কাৰণ তেওঁলোকে হেংদাং ল'ব বাকীবিলাক বহি থাকিব নেকি গতিকে দুয়োটা পক্ষৰ মাজত যুদ্ধ লগাবলৈ কাৰণে যি যুদ্ধ লাগিব গৈ আছে তাত যদি কিবা হয় তো চৰকাৰ জড়িত অসম প্ৰশাসনে গম পাব কাৰণ আমি কওঁ যে কোনোবাই ধৰি লওক মিয়া বুলি কাৰোবাক যদি তেওঁলোকে কৈ আছে তো মিয়াসকলে যদি তেওঁলোকে জনগোষ্ঠী হিচাপে তেওঁলোকে দাবী কৰিছে দাবী কৰাটো ডাঙৰ কথা নহয় চবেই কৰিব পাৰে সকলো জাতিয়ে সুবিধা নাই কোনোবাই কিবা দাবী কৰিছে বুলি তাক হেংদাং দি কোনোবা মাৰিব পাৰিব নেকি গতিকে সংবিধানৰ ভিতৰত থাকি পেলাই গণতান্ত্ৰিকভাৱে কোনোবাই কিবা দাবী কৰিব পাৰে আন্দোলন কৰিব পাৰে গণতান্ত্ৰিকভাৱে তেওঁলোকে যিকোনো বস্তু কৰিব পাৰে সংবিধানৰ ভিতৰত থাকি পেলাই যে সংবিধানৰ বাহিৰৰ পৰা আহি কোনোবাক যদি হেংদাং লৈ পেলাই আক্ৰমণ কৰিব বিচাৰে গতিকে এইটোতো বেয়া কথা হ'ব অসমৰ কাৰণে এইটো শুভ লক্ষণ নহয় গতিকে অসম চৰকাৰে এইবোৰৰ এগেইনষ্টত বিহিত ব্যৱস্থা ল'ব লাগে আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ পৰা আহ্বান জনাওঁ যে এইবোৰক যিসকল ব্যক্তিয়ে অসমত অশান্তি লগাব বিচাৰি আছে গোটেই ব্যক্তিসকলৰ ওপৰত অসম চৰকাৰে বা অসম পুলিচে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে আৰু তেওঁলোকক আইনৰ হাতত আনি তেওঁলোকক জেলত ভৰাই থ'ব লাগে গতিকে শৃংখল চলিহা চিতু বৰীয়া এইবোৰক যেতিয়ালৈকে বাহিৰত হ'ব আৰু অসমত বিশৃংখলা অশান্তি হৈ থাকিব